নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ জেনেৰেল ষ্টাডিজ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 1 আমাৰ উত্তৰ পূব আমাৰ চুবুৰীয়া ৰাজ্য। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'ত ইয়াৰ আধা অংশ আলোচনা কৰিছোঁ। আজি শেষৰ অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ অংশকেইটা যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 6, উত্তৰ পূব অঞ্চলটোৱে কোন কোন দেশৰ সৈতে আন্তৰ্জাতিক সীমা ভাগ কৰে? 1. ইষ্ট নীতি আৰু নেবাৰহুড ফ্ৰণ্ট নীতি এই অঞ্চলটোক কেনেদৰে উপকৃত কৰিছে? ইয়াৰ উত্তৰটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও বিশেষ বৈশিষ্ট্য আছে। মানচিত্ৰখনলৈ চালে দেখা যায় যে এই অঞ্চলটো কেইবাখনো দেশৰ দ্বাৰা পৰিবেষ্টিত। ইয়াৰ মুঠ আন্তৰ্জাতিক সীমাৰ দৈৰ্ঘ্য ৫,৪৮৪ কিলোমিটাৰ, চীনৰ সৈতে ১,৩৪৬ কিলোমিটাৰ, ম্যানমাৰৰ সৈতে ১,৬৪৩ কিলোমিটাৰ, বাংলাদেশৰ সৈতে ১,৮৮০ কিলোমিটাৰ, ভূটানৰ সৈতে ৫১৬ কিলোমিটাৰ আৰু নেপালৰ সৈতে ৯৯ কিলোমিটাৰ। দেশৰ আন কোনো ৰাজ্য বা অঞ্চলেই ইমানকেইটা দেশৰ সৈতে সীমান্ত ভাগ কৰা পৰিলক্ষিত নহয়। ইয়াৰ উপৰি এই অঞ্চলটোৰে বংগদেশৰ সৈতে ১২৭ কিলোমিটাৰ আন্তৰ্জাতিক সীমা ভাগ কৰে। এই ভৌগোলিক অৱস্থানৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ দেশখনৰ বাবে বিশেষ কৌশলগত গুৰুত্ব আছে। বহুকেইখন দেশৰ সৈতে পৰিবেষ্টিত হোৱা বাবে ভাৰত চৰকাৰৰ এক্ট ইষ্ট নীতি আৰু নেবাৰহুড ফ্ৰণ্ট নীতিৰ পৰা এই অঞ্চলটোৰে বিশেষ সুবিধা লাভ কৰিছে। এই নীতিসমূহে অঞ্চলটোক আগতে এক বিচ্ছিন্ন বুলি ভবা অঞ্চলৰ পৰিৱৰ্তে দক্ষিণ পূব এছিয়াৰ সৈতে অৰ্থনৈতিক, সাংস্কৃতিক আৰু আন্তঃগাঁথনি সম্পৰ্ক গঢ়ি তোলাৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিছে। এইবোৰ নীতিৰ ফলত ৰেল আৰু বিমান সংযোগ উন্নত হৈছে, বাণিজ্যৰ সুযোগ বৃদ্ধি পাইছে, পৰ্যটনৰ বিকাশ হৈছে আৰু অঞ্চলটোৰ উন্নয়নত থকা অসামঞ্জস্যতা কমাবলৈ আন্তঃগাঁথনি উন্নত কৰা হৈছে। 7 নম্বৰ প্ৰশ্ন, তলৰ যিকোনো দুটা বিষয়ৰ ওপৰত প্ৰায় 100টা শব্দত টোকা লিখা। প্ৰথমটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্য। উত্তৰ পূব ভাৰত বিশ্বৰ এক গুৰুত্বপূৰ্ণ জৈৱ বৈচিত্ৰ্যৰ কেন্দ্ৰ। ভাৰতৰ মুঠ জৈৱ বৈচিত্ৰ্যৰ 30%তকৈও অধিক এই অঞ্চলত পোৱা যায়। ইয়াৰ বনাঞ্চলসমূহ বিভিন্ন ধৰণৰ বহুতো চৰাই আৰু জন্তুৰ বাসস্থান, যিসমূহ এই অঞ্চলতহে বিশেষভাৱে পোৱা যায়। এই অঞ্চলত পোৱা কিছুমান বিশেষ জন্তু হৈছে সোণালী বান্দৰ, চাংগাই হৰিণ, হলৌ বান্দৰ, নল গাহৰি, সাগৰিকতা শহাপহু, উলুমৰা আৰু দেওহাঁহ আদি। আনহাতে অসমৰ বিশ্বৰ ভিতৰত সৰ্বাধিক এশিঙীয়া গড় পোৱা যায়। এই অঞ্চলত বহুতো বিশেষ প্ৰজাতিৰ ফুল আৰু অৰ্কিডো পোৱা যায়। ইয়াত মুঠ 20খন ৰাষ্ট্ৰীয় উদ্যান আছে, যাৰ ভিতৰত কাজিৰঙা আৰু মানসক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে। আনহাতে মৌচিনৰাম হৈছে বিশ্বৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাই। দ্বিতীয়টো হৈছে ব্ৰহ্মপুত্ৰ। মহাবাহু ব্ৰহ্মপুত্ৰ বিশ্বৰ এখন গুৰুত্বপূৰ্ণ নদী। এই নদীখন চীনৰ তিব্বতৰ পৰা উৎপত্তি হৈ উত্তৰ পূৰ্বাঞ্চলৰ মাজেৰে বৈ গৈ বাংলাদেশৰ কাষত বংগোপসাগৰত মিলিত হৈছে। গড় জলপ্ৰবাহৰ হিচাপত ব্ৰহ্মপুত্ৰ বিশ্বৰ 5খন ডাঙৰ নদীৰ ভিতৰত এখন আৰু দৈৰ্ঘ্যৰ হিচাপত ই বিশ্বৰ 15ম স্থানৰ দীঘল নদী। এই বিশাল নদীৰ মাজতে অৱস্থিত মাজুলী হৈছে বিশ্বৰ সৰ্ববৃহৎ বসতিপূৰ্ণ নদীদ্বীপ। পৃথিৱীৰ এখন জটিল নদী হিচাপে ব্ৰহ্মপুত্ৰই প্ৰায় প্ৰতি বছৰে বানপানীৰ সৃষ্টি কৰে। ভাৰতীয় মানদণ্ডৰ ব্যুৰোৰ মতে উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকম্পৰ অতি সংবেদনশীল অঞ্চলত পৰে। সেয়েহে এই অঞ্চলত সঘনাই ভূমিকম্প অনুভৱ কৰা হয়। তৃতীয়টো হৈছে উত্তৰ পূৰ্বৰ জাতিগত বৈচিত্ৰ্য। এই অঞ্চলটোত 200টাতকৈও অধিক ভিন্ন
জাতি, জনজাতি আৰু অজনজাতি সম্প্ৰদায়ে বাস কৰে। ভাৰতৰ প্ৰতিটো সম্প্ৰদায়ৰ নিজা নিজা ভাষা, সংস্কৃতি আৰু পৰম্পৰা আছে। এই অঞ্চলটোৰ 3টা ভাষা যেনে অসমীয়া, বড়ো আৰু মণিপুৰী ভাৰতৰ সংবিধান স্বীকৃত ভাষাসমূহৰ অন্তৰ্গত। ইয়াৰ ভিতৰত অসমীয়াক ধ্ৰুপদী ভাষা হিচাপেও স্বীকৃতি দিয়া হৈছে। এই অঞ্চলৰ প্ৰতিটো সম্প্ৰদায়ৰ নিজা নিজা সংস্কৃতি আছে, যাক সংগীত, নৃত্য, উৎসৱ পাৰ্বণ, আচাৰ অনুষ্ঠান, হস্তশিল্প, লোককথা আৰু সাহিত্যৰ মাজেৰে প্ৰকাশ কৰা হয়। চতুৰ্থটো হৈছে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা উদ্যোগসমূহ। ইয়াৰ উত্তৰটো হৈছে বিশ্বত পেট্ৰলিয়াম আৱিষ্কাৰ হোৱা দ্বিতীয় ঠাই হিচাপে অসম বহু বছৰ ধৰি ভাৰতৰ একমাত্ৰ তেল উৎপাদক ৰাজ্য আছিল। পিছলৈ আন ৰাজ্যতো তেল আৱিষ্কাৰ হোৱাৰ পিছত বৰ্তমান অসমে দেশৰ মুঠ খাৰুৱা তেলৰ উৎপাদনৰ প্ৰায় 15% যোগান ধৰে। ইয়াৰ উপৰিও অসমে ভাৰতৰ প্ৰায় 15% প্ৰাকৃতিক গেছ উৎপাদন কৰে। অসমত তেল আৰু গেছৰ ওপৰত নিৰ্ভৰশীল বহুতো উদ্যোগ আছে। ইয়াৰ ভিতৰত আছে 4টা শোধনাগাৰ, এটা সাৰ কাৰখানা, এটা গেছ ক্ৰেকাৰ উদ্যোগ, এটা পেট্ৰকেমিকেল কমপ্লেক্স আৰু 3টা বিদ্যুৎ উৎপাদন কেন্দ্ৰ। ত্ৰিপুৰাতো তেল আৰু প্ৰাকৃতিক গেছ উৎপাদন কৰা হয় আৰু তাত 5টা গেছভিত্তিক বিদ্যুৎ উৎপাদন কেন্দ্ৰ আছে। উত্তৰ পূব ভাৰতত জলবিদ্যুৎ উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা আছে আৰু অঞ্চলজুৰি বহুতো জলবিদ্যুৎ প্ৰকল্প গঢ় লৈ উঠিছে। অসমৰ চাহ বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি হয় আৰু ত্ৰিপুৰাই বাংলাদেশলৈ বিদ্যুৎ ৰপ্তানি কৰে। প্ৰশ্ন নম্বৰ 8, উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ বিষয়ে প্ৰায় 100টা শব্দত লিখা। যোগাযোগ ব্যৱস্থাৰ দিশৰ পৰা চালে দেখা যায় যে ভাৰতত 1853 চনত ৰেল চলাচল আৰম্ভ হৈছিল, কিন্তু অসমত প্ৰথম ৰেলগাড়ী চলিছিল 1881 চনতহে। এটা সময় আছিল যেতিয়া কেৱল অসমতহে ৰেলপথ আছিল। আজিৰ দিনত ছিকিমত বাদ দি উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যই ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ সৈতে সংযুক্ত হৈছে। একেদৰে 2014 চনলৈকে এই অঞ্চলত মাত্ৰ 9টা বিমানবন্দৰ আছিল, কিন্তু পৰৱৰ্তী 10 বছৰত এই সংখ্যা 16টালৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও এই অঞ্চলটোৰ মাজেৰে ট্ৰেন্স এছিয়া ৰেলপথৰ কামো চলি আছে। নদীপথৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় জলপথ আৰু ই উত্তৰ পূৰ্বাঞ্চলৰ অঞ্চলৰ বাবে এটা জীৱনধাৰা হিচাপে কাম কৰে। এই অঞ্চলটোক ভাৰতৰ আন অংশৰ সৈতে আৰু বাংলাদেশৰ জৰিয়তে আন্তৰ্জাতিক পথৰ সৈতে সংযুক্ত কৰে। অসমৰ জীৱনৰেখা বুলি কোৱা ব্ৰহ্মপুত্ৰ কেইবাবছৰ আগলৈকে মাত্ৰ 3খন দলং আছিল, কিন্তু 2026 চনত এই সংখ্যা 8খনলৈ বৃদ্ধি পাইছে আৰু কেইবাখনো দলং নিৰ্মাণৰ কাম চলি আছে। ইয়াৰ উপৰিও অঞ্চলটোৰ ভিতৰে বাহিৰে ডিজিটেল সংযোগ ব্যৱস্থাও যথেষ্ট উন্নত হৈছে।